ভাবে মোদী ডাঙৰীয়াৰ সুযোগ্য নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল উন্নয়নৰ জয়যাত্ৰাক টিংখাঙৰ ৰাইজে আন্তৰিকতাৰে গ্ৰহণ কৰি আজি পঞ্চায়ত নিৰ্বাচনত তেখেতসকলৰ সৰ্বোচ্চ অধিকাৰ ভোটদানেৰে বিজেপি দলৰ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ব্যাপক ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিছে। ইতিমধ্যে আমাৰ প্ৰথম ৰাউণ্ড গণনা শেষ হৈছে। তাৰে 19টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত 7টা আঞ্চলিক পঞ্চায়ততে গণনা হোৱা 7টা আঞ্চলিক পঞ্চায়তত আমি বিজয় সাব্যস্ত কৰিছোঁ আৰু 4টা জিলা পৰিষদৰ 2টা গণনা শেষ হৈছে আৰু 2টাতে আমি ব্যাপক ব্যৱধানত আমি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছোঁ। এইটো অৱধাৰিতই আছিল, কাৰণ কংগ্ৰেছৰ নেতৃত্বত দেশত দীৰ্ঘদিন ধৰি শাসন ব্যৱস্থা আছিলে আৰু সেই শাসন ব্যৱস্থাত জনসাধাৰণক তেখেতসকলে কেনেধৰণে মূল্যাংকন কৰিছিলে আমি প্ৰাক ইলেকশ্যনৰ নিৰ্বাচনী সভাসমূহতো ৰাইজক অৱগত কৰিছিলোঁ। আৰু একাংশ কিছু নৱগঠিত ৰাজনৈতিক দলে নিজে জাতীয়তাবাদৰ ভণ্ডামী মুখা পিন্ধি কংগ্ৰেছৰ লগত যি তেওঁলোকে মিত্ৰতা কৰিছে, এই কথা কেতিয়াও ৰাইজে গ্ৰহণ নকৰে, কাৰণ কংগ্ৰেছৰ লগত কেতিয়াও মিত্ৰতা সম্ভৱ নহয়। 855জন ব্যক্তিৰ হত্যাৰ তেজেৰে এতিয়াও ৰাঙলী হৈ আছে কংগ্ৰেছৰ হাত। অসমৰ নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপনৰ ক্ষেত্ৰত তেওঁলোকৰ শোচনীয় ব্যৰ্থতা, চৰকাৰী বিভিন্ন ধৰণৰ কাম কাজসমূহ লুণ্ঠন দুৰ্নীতিৰে কেনেধৰণে ভূলুণ্ঠিত কৰিছিল ৰাইজে এতিয়া পাহৰা নাই। আৰু সেইকাৰণে সমগ্ৰ অসমতে, কেৱল টিংখাঙতে নহয়, সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এই আমাৰ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে যি সুন্দৰ ব্যৱস্থাপনাৰে সমাজখনক শ্ৰদ্ধা সহকাৰে আগুৱাই লৈ গৈছে, তাৰেই প্ৰতিফলন আমি পঞ্চায়ত নিৰ্বাচনৰ এই ভোট গণনাত দেখিবলৈ পাইছোঁ। সেইটোতো কৰিছে, সেইটোতো আমি মুখেদি কোৱা কথাই নহয়। ইলেকশ্যনত ৰাইজে ভোটদানৰ জৰিয়তে সেই কথা সাব্যস্ত কৰিছে। আৰু আমি কৈ আছোঁ, কংগ্ৰেছ কেতিয়াও অসমৰ আপোন নহয়। কংগ্ৰেছৰ ইতিহাস যদি আমি চাওঁ, আমি তাত দেখিম 1962ত জৱাহৰলাল নেহৰুৱে মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম বুলি অসমক বাই দিছিলে। অসমৰ স্বাভিমান ৰক্ষা কৰাৰ সময়ত অসমৰ জনসাধাৰণে অসম আন্দোলন কৰাৰ সেই মুহূৰ্তবোৰত কেনেধৰণে তেজাল যুৱক যুৱতীক কংগ্ৰেছে 855জনতকৈ অধিক হত্যা কৰিছিলে, হাজাৰ হাজাৰজনক পংগুত্বৰ জীৱন আঁকোৱালি ল'বলৈ বাধ্য কৰাইছিল, অসমৰ ৰাইজে পাহৰা নাই। হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত কংগ্ৰেছৰ কি অপশাসন চলিছিল অসমৰ ৰাইজে পাহৰা নাই। 1 চনৰ পৰা 15 চনলৈকে তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালত নিবনুৱা যুৱক যুৱতীৰ মুখৰ পৰা কেনেধৰণে স্বজন তোষণেৰে ধনৰ লেনদেনেৰে এটা চৰকাৰৰ নিযুক্তি কেনেধৰণে তেওঁলোকে বজাৰত পণ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰিছিল, সেয়া নিবনুৱা যুৱক যুৱতীসকলে আজি পাহৰা নাই। আৰু সেইকাৰণে আজি যুৱক যুৱতীসকলে আজি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত আজি তেখেতসকলৰ মতদান সাব্যস্ত কৰিছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1.5 লাখ চৰকাৰৰ চাকৰি কোনো ধৰণৰ স্বজন তোষণ নোহোৱাকৈ দিছে। ইয়ে প্ৰমাণ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। আজি ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি সামগ্ৰিকভাৱে গোটেই অসমখনৰ যি উন্নয়ন, সমান্তৰাল আমাৰ টিংখাঙকো এনেকৈ উন্নয়নৰ গতিৰে আগুৱাই লৈ গৈছে। ই প্ৰমাণ কৰিছে যে সমাজখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এই দুয়োখন চৰকাৰ অতি দায়বদ্ধতাৰে কাম কৰিছে। সমাজৰ শেষ স্তৰৰ বসবাস কৰা লোকসকলেও আজি গণতন্ত্ৰৰ স্বাভিমানৰ মূল্য তেওঁলোকে বুজি উঠিছে। এই গোটেই কথা বতৰাবিলাকে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক আজি আৰু অধিক দায়বদ্ধ কৰিছে। এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে আৰু জনসাধাৰণৰ সেৱা কৰাৰ দায়বদ্ধ মনোভাৱেৰে আমি আগন্তুক দিনত কাম কৰিম। মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বই আমাৰ দেশখনৰ সকলো দিশতে সুৰক্ষিত কৰি ৰাখিব, এই কথা নিশ্চিত। আৰু পেহেলগামৰ যি ঘটনা সংঘটিত হ'ল, তাৰ পিছত মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশে আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতি যেনেধৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাত আজি দেশবাসী আশ্বস্ত। আৰু সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনতো মোদী ডাঙৰীয়াৰ নেতৃত্বত জনসাধাৰণ আশ্বস্ত।